Namaskar. Welcome to eKaksha. My name is Zepulin Das and today we are going to discuss part 4 of lesson number 1, Afternoon on a Hill. In today's session, we are going to discuss activity number 10, 11, 12 and 13. So without much delay, let's start with activity number 10. So in activity number 10, ইয়াত কি কৈছে সোৱা find words related to nature. Nature লগত relate থকা word বিচাৰিব কৈছে in the grid and encircle them. One is done for you. So this is a grid and in this grid there are many words that are hidden related to nature. তোমালোকক বিচাৰি উলাব কৈছে আৰু এটা তোমালোকক ইয়াত কৰি দিছে. কোনটো word কৰি দিছে দেখা পাইছানে? Cloud. Okay. So, আমি আৰু word পাওনে কি চাও আহা. So, আমি দেখা পাইছো there is another word that is cliff. Okay. So, another word is sun. Then there is a word grass. Okay. আৰু কি আছে? Another word wind. Okay. So, আমি ইয়াতে এই গ্ৰিডটোত নেচাৰৰ লগত ৰিলেটেড 5টা word পাইছো. Next, আমাক কি কৰিব কৈছে? Now make sentences using each word. আমি যিকেইটা word পালো, সেই word কেইটাৰে আমাক sentence বনাব কৈছে. So, the first sentence, cloud, a white cloud floating across the sky. First word to amar cloud asile jito already grid dia asile aru ami eta sentence banaisu a white cloud floating across the sky. Eta kora boga meg akashot ki hoy ase float kori ase bhahi ase. Next word is wind. Wind mane bota hoy. The wind is flowing gently. Dhuniya ke komal koi bota boli ase. Next word is sun. Sun mane ami hokoloe janu, yes, surjo. The sun rose slowly in the morning sky. Lahe lahe ratipuar akashot sun uthi ase. Next is grass. The children are playing happily on the soft and green grass. Lora sali bilake kumol heujia ghahonit kheli ase. Next is cliff. The birds are sitting quietly on the edge of the cliff. Soraibure cliffor datit ki hoy ase bohi ase quietly nihobde dhuniya koi hanto bhabe bohi ase. So tumaloke moi yat ketaman disu tumaloke nijor phalor pa enekwa dhoroner sentence bonaboloi try koriba. Okay, come to the next question. Question number 11. In group, discuss with your friends how you can take care of nature. Yat koise se groupot tumaloke amar nature pokritik no tumaloke kenekoi roikha koriba. Hey bikhoye discuss koribo koise, alosona koribo koise. You can use the ideas given in the cards. Yat tumalokor kekhonman card dia ase. Card number 1, 2, 3, 4, 5. 5খন কাৰ্ড দিয়া আছে আৰু প্ৰত্যেকখন কাৰ্ডতে এটা কৈ আইডিয়া দিয়া আছে আৰু এই আইডিয়া বিলাকৰ ওপৰত বেছ কৰি তোমালোকৰ ডিসকাশনটো তোমালোকে আগবঢ়াই নিব পাৰিবা এতিয়া আমি যেতিয়া কওঁ যে আমি আমাৰ প্ৰকৃতিক কেনেকৈনো ৰক্ষা কৰিম তেতিয়া আমাৰ প্ৰথম ভাৱটোৱে মূৰলৈ কি আহে যে প্লান্টিং এণ্ড নাৰ্চাৰিং ট্ৰিজ আমি গছ ৰুব লাগিব আৰু গছবোৰ কি কৰিব লাগিব ৰক্ষণাবেক্ষণ দিব লাগিব সেই কাৰণে আমি ওয়াৰ্ল্ড এনভায়ৰনমেন্ট ডে দিনা আমি বিশ্ব পৰিবেশ দিৱসৰ দিনা চাৰিওপিনে আমি স্কুল বিলাকতো তোমালোকে গছপুলি ৰোৱা আমাৰ বিভিন্ন ধৰণৰ চৰকাৰী অনুষ্ঠান বিলাকতো গছপুলি ৰোৱা হয় হয়নে নহয় আৰু অকল গছপুলি ৰুলেই হ'বনে প্লান্ট কৰিলেই হ'বনে আমি হেবোৰক উৎসাহও কৰিব লাগিব নাৰ্চাৰো কৰিব লাগিব প্ৰতিপালন কৰিব লাগিব যাতে গছপুলিটো সুস্থভাৱে ডাঙৰ দীঘল হয় ই আমাৰ প্ৰাকৃতিক পৰিবেশত অৱদান আগবঢ়াব পাৰে এটা 2 নম্বৰ যিখন কাৰ্ড তাত কি কৈছে disposing garbage in bins
এতিয়া আমাৰ প্ৰাকৃতিক পৰিৱেশ বিনষ্ট হোৱাৰ নষ্ট হোৱাৰ পলিউশ্যন হোৱাৰ এটা মূল কাৰণ কি হয় যে আমি কি কৰোঁ আমাৰ জাবৰ জোঁথৰবিলাক আমি য'তে ত'তে পেলাওঁ আমি প্লাষ্টিক হওক বা আন পেলনীয়া বস্তুৱে হওক আমি য'তে ত'তে পেলাই আমি আমাৰ চাৰিওফালৰ প্ৰাকৃতিক পৰিৱেশ নষ্ট কৰি আছোঁ তাৰ ফলত পলিউশ্যন হৈ আছে হয়নে নহয় তাৰ কাৰণে আমি কি কৰিব লাগিব ডিছপ'জিং গাৰ্বেজ ইন বিনছ আমি য'তে ত'তে আমাৰ জাবৰ জোঁথৰ লেতেৰা বস্তুবোৰ নেপেলাই এটা নিৰ্দিষ্ট জাগাত ডাষ্টবিন হওক বা যিকোনো এটা নিৰ্দিষ্ট জাগাত আমি সেইবোৰ পেলোৱাৰ ব্যৱস্থা কৰিব লাগিব 3 নম্বৰত কি কৈছে প্ৰিজাৰ্ভিং ৱাটাৰ পানী সংৰক্ষণৰ দ্বাৰা এটা পানী কি কয় পানীয়ে প্ৰাণীৰ প্ৰাণ হয়নে নহয় ৱাটাৰ নহলে পানী নহলে আমি জীয়াই থাকিব নোৱাৰিম আৰু আমি যদি প্ৰাকৃতিক পৰিৱেশ সংৰক্ষণ কৰিব লাগে তেনেহলে আমি কি কৰিব লাগিব আমাৰ পানী সংৰক্ষণ কৰিব লাগিব প্ৰিজাৰ্ভিং ৱাটাৰ প্ৰিজাৰ্ভ কৰিব লাগিব জুডিচিয়াছ ইউজ অফ ৱাটাৰ আমি পানী যেনেকে তেনেকে খৰচ কৰিব নালাগিব সংৰক্ষণ কৰিব লাগিব আৰু সঠিক ৰূপত তাৰ ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি কি কৰিব পাৰো আমি কেনেকে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং কৰিব পাৰো বৰষুণৰ পানী কেনেকৈ আমি হাসি ৰাখিব পাৰো বা আমি ঘৰত দৈনন্দিন কামত ব্যৱহাৰ হোৱা পানীখিনি কেনেকে জুডিচিয়াছ ইউজ কৰিব পাৰো তাৰ বিষয়ে তোমালোকে গ্ৰুপত আলোচনা কৰিবা নেক্সট 4 কি কৈছে switching off the lights while going out of the room ৰুমৰ পৰা বাহিৰলৈ গলে আমি লাইটবোৰ বন্ধ কৰিব লাগে লাইট হওক বা ফেন হওক তোমালোকে কৰা নে কিয় কৰিব লাগে কাৰণ এয়া হল ইলেক্ট্ৰিচিটি আমাৰ কি হয় যেতিয়া উৎপাদন কৰো তেতিয়া ইলেক্ট্ৰিচিটি দুই ধৰণে উৎপাদন কৰিব পাৰে থাৰ্মেল ইলেক্ট্ৰিচিটি আৰু হাইড্ৰলিক ইলেক্ট্ৰিচিটি পানীৰ সহায়ত আৰু কয়লাৰ সহায়ত আৰু কয়লাৰ সহায়ত যেতিয়া ইলেক্ট্ৰিচিটি প্ৰস্তুত কৰা হয় তেতিয়া বহুত কয়লা ব্যৱহাৰ কৰিব লগা হয় আৰু সেই কয়লাবোৰ কি হয় পাহাৰৰ খনিৰ পৰা আহৰণ কৰা হয় বিভিন্ন কয়লা খনিৰ পৰা আৰু যাতে আমাৰ প্ৰাকৃতিক পৰিৱেশ ধ্বংস কৰিব নালাগে আমি কম কয়লা ব্যৱহাৰ কৰি কম ইলেক্ট্ৰিচিটিৰে চলিব পাৰো পাৱাৰ কনজাম্পচন আমি কি কৰিব লাগিব জুডিচিয়াছ ইউজ কৰিব লাগিব সেম আকৌ কৈছে 5ত walking to nearby places instead of using vehicles তোমালোকে যান বাহন ব্যৱহাৰ কৰাৰ হলনি গাড়ী মটৰ স্কুটাৰ মটৰচাইকেল ব্যৱহাৰ কৰাৰ হলনি ওচৰৰ জাগাবোৰত আমি খুজকাৰিও যাব পাৰো বা চাইকেল চলাব পাৰো তাৰ ফলত আমাৰ কি লাভ হ'ব যে আমাৰ স্বাস্থ্যও ভালে থাকিব আৰু যান বাহনৰ পৰা ওলোৱা যি ধোঁৱা যি পলিউশ্যনৰ এটা মুখ্য কাৰণ সেই বস্তুটোৰ পৰাও আমি আমাৰ পৰিৱেশক ৰক্ষা কৰিব পাৰো সো ইয়াত তোমালোকক 5টা আইডিয়া দিছে আৰু এই 5টা আইডিয়াৰ ভিত্তিত তোমালোকক গ্ৰুপত ডিসকাস কৰিব কৈছে সো তোমালোকে ক্লাছত তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত এই গ্ৰুপ এক্টিভিটিটো কৰিবা নেক্সট কি কৈছে সোৱা নেক্সট কোৱেশ্চনটো লুক এট দ্য পিকচাৰ ইয়াত ছবিৰ কথা কৈছে এখন ছবি দিছে কি তোমালোকৰ বুকত দেখা পাবা এখন ছবি আছে দিস represent some activities for nurturing a plant choose the appropriate words or phrases from the box and write them below the picture তোমালোকে বুকত দেখা পাইছা যে এইখন সোৱা পিকচাৰ কেইখনমান দিয়া আছে ছখন পিকচাৰ দিয়া আছে আৰু এই পিকচাৰ কেইখনত আমি দেখা পাইছো এটা গছৰ পুলিৰ লগত এটা সৰু লৰা আৰু এই লৰাটোৱে গছৰ পুলিটোৰ লগত বিভিন্ন এক্টিভিটি কৰিছে আৰু এই এক্টিভিটিখিনি কি গছৰ পুলি এটা ৰোৱাৰ পৰা তাক আপডাল কেনেকৈ কৰিব এই গোটেই এক্টিভিটিখিনি ইয়াতে কোৱা আছে এতিয়া কোনখন ছবিয়ে কোনটো এক্টিভিটি বুজাইছে তোমালোকক ইয়াতে খালি বক্সত লিখিবলৈ কৈছে সো প্ৰথম আমি যদি ছবিখন চাও ইয়াত লৰাজনেনো কি কৰি আছে লৰাজনে গছৰ পুলিটোৰ কাষত গজা বনৰীয়া ঘাঁহ বনবোৰ আতৰাই আছে সো এইটো কি বুলি কয় এইটো কয় উইডিং এইটো কি কয় উইডিং
ঠিক আছে তোমালোকে ইয়াত উইডিং বুলি লিখিবা 2 নম্বৰ পিকচাৰখনত কি কৰি আছে চোৱা গছৰ পুলিত সাৰ দি আছে হয়নে নহয় এইটো হল providing nutrients যে সাৰ দি আছে ইয়াত তোমালোকে এই ফ্ৰেজটো লিখি দিবা যে সাৰ দিয়া গছৰ পুলিত সাৰ দিয়া কি কয় providing nutrients এতিয়া 3 নম্বৰ ছবিখনত চোৱা লৰাজনে কি কৰি আছে গছৰ পুলিটো চাৰিওপিনে কি কৰি আছে জেওৰা দি আছে জেওৰা দিয়া কি কয় এয়া চোৱা 6 নম্বৰ 6ত কি লিখা আছে fencing জেওৰা দিয়া কি কয় fencing লৰাজনে গছৰ পুলিটো যাতে বেলেগ গৰু ছাগলী নষ্ট নকৰে তাৰ কাৰণে জেওৰা দি আছে ইয়াত চোৱাচোন গছৰ পুলিটো লৰাজনে এটা বটলৰ পৰা কিবা লৈ পাম্প কৰি আছে কি লৈ পাম্প কৰি আছে ঔষধ কিহৰ ঔষধ যাতে গছৰ পুলিটো কোনো পোক পতংগই অনিষ্ট নকৰে আৰু ইয়াক কি বুলি কোৱা হয় এসা 4 নম্বৰত কি দিয়া আছে protecting from pests and diseases গছৰ পুলিটো যাতে কোনো ৰোগ নহয় তাক যাতে পোক পতংগই আক্ৰমণ নকৰে তাৰ কাৰণে গছৰ পুলিটো কি দি আছে ঔষধ দি আছে নেক্সট ছবিখনত চোৱা গছৰ পুলিটোত যথেষ্ট সূৰ্যৰ পোহৰ পৰিব লাগিব 5 নম্বৰ এক্টিভিটিটো চোৱা ensuring sufficient sunlight আমি গছৰ পুলিটো এনেকুৱা জাগাত ৰুব লাগিব যাতে গছৰ পুলিটোত যথেষ্ট পৰিমাণে সূৰ্যৰ ৰ'দ পোহৰ আহি পৰে হয়নে আৰু লাষ্টত কি কৰি আছে গছৰ পুলিটোত কি কৰি আছে পানী দি আছে গতিকে ইয়া 3 নম্বৰত লিখা আছে watering regularly গছৰ পুলিটো ৰুলেই নহব তাক আমি পানী দিব লাগিব তাক আমি কীট পতংগৰ পৰা ৰক্ষা কৰিব লাগিব তাক নিউট্ৰিয়েন্টস দিব লাগিব তাক গৰু ছাগলীৰ পৰা ৰক্ষা কৰিব লাগিব তাৰ চাৰিওপিনে গজা বনৰীয়া ঘাঁহ বনবোৰ অতৰাই দিব লাগিব আৰু এটা সুন্দৰ ৰ'দ পৰা জাগাত গছৰ পুলিটো প্ৰথমে ৰুব লাগিব আৰু তেতিয়াহে সৰু পুলিটো ডাঙৰ হৈ এডাল বৃক্ষলৈ ৰূপান্তৰ হ'ব হয়নে সো নেক্সট আমাৰ question number activity number 12 ইয়াত তোমালোকক এটা খালি blank white space দিয়া আছে বুকত তোমালোকে দেখিবা আৰু তাত কৈছে draw a scenery তোমালোকক এখন scenery এখন প্ৰাকৃতিক দৃশ্য draw কৰিব কৈছে তোমালোকৰ যেনেকুৱা প্ৰাকৃতিক দৃশ্য মন যায় draw কৰিব পাৰা মই ইয়াত এখন প্ৰাকৃতিক দৃশ্য draw কৰি দিছো এইখনত তোমালোকে দেখা পাইছা যে ধুনিয়া সূৰ্য উদয় হৈ আছে ধুনিয়া নদীত দলং আছে ঘৰ আছে গছ আছে নাও আছে সো এখন প্ৰাকৃতিক দৃশ্য এতিয়া অকল ছবিটো অকাই নহয় আৰু এটা কাম তোমালোকক কৰিব কৈছে কি কৰিব কৈছে চোৱা 12 বিট কি কৈছে describe the picture to your friend without showing it to him or her your friend will listen to you and draw accordingly তোমাৰ ফ্ৰেণ্ডক কি কৰিব কৈছে তুমি পিকচাৰখন আঁকিবা তাৰ পিছত পিকচাৰখন তোমাৰ ফ্ৰেণ্ডক নেদেখুৱাকে মুখেৰে describe কৰিব কৈছে মুখেৰে বৰ্ণনা কৰিব কৈছে তোমাৰ ফ্ৰেণ্ডে শুনিব আৰু তেওঁ যি শুনিছে হেইমতে তেওঁ কি কৰিব পিকচাৰখন আঁকিবলৈ যত্ন কৰিব match your drawing with the one your friends has drawn এতিয়া তুমি আঁকা ছবিখনৰ লগত তোমাৰ ফ্ৰেণ্ডে তোমাৰ মুখৰ যি description দিছা তাৰ ভিত্তিত যিখন ছবি আঁকিছে সেই দুখন ছবি তুমি match কৰি চোৱা তুলনা কৰি চোৱা Are the two pictures the same? Now take turn doing the activity. Have fun. So this is a fun activity. তোমালোকে এজনে ছবি আঁকিবা আঁকি উঠি আনজনক বৰ্ণনা কৰিবা ছবিখন নেদেখুৱাকে যে মই এখন পাহাৰ আঁকিছো নদী বৈ আছে নদীৰ পাৰত গছ আছে ঘৰ আছে আৰু তোমাৰ ফ্ৰেণ্ডে সেই শুনি ছবি আঁকিব আৰু আঁকাৰ পিছত মিলাই চাবা যে তুমি অকা ছবিখনৰ লগত তোমাৰ ফ্ৰেণ্ডে অকা ছবিখনৰ কিমান দূৰ মিল বা অমিল হৈছে আৰু তোমালোকে টাৰ্ন কৰি দুজনে সেম এক্টিভিটিটো কৰিব পাৰিবা সো ইটস আ ভেৰি ফান এক্টিভিটি তোমালোকে ট্ৰাই কৰিবা কাম টু দ্য নেক্সট এক্টিভিটি নম্বৰ 13
13ত কি কৈছে let's read these words aloud ইয়াত কেইটামান বক্সত word দিয়া আছে আৰু এই word কেইটা তোমালোকক ডাঙৰ ডাঙৰ কৈ পঢ়িব কৈছে ঠিক আছে সো আমি পঢ়ি চাও the first word is hill rise lights wind cliff hing pick mine তাৰপিছত কি কৈছে note that the letter I is pronounced in two different ways in the words. So, আমি যদি চাও ইয়াৰে প্ৰত্যেকটো wordতে কোনটো letter আছে এই I letterটো আছে আৰু এই I letterটো প্ৰত্যেকটো wordতে কিন্তু দুটা বেলেগ বেলেগ ধৰণে উচ্চাৰণ হৈছে আকৌ এবাৰ পঢ়ো তোমালোকে তেতিয়া ৰিয়েলাইজ কৰিবা hill I to কেনেকে উচ্চাৰণ হৈছে E hill rise I কেনেকে উচ্চাৰণ হৈছে I lights I to lights I wind E wind এতিয়া এই wind word to কিন্তু অলপ tricky কেনেকুৱা winds আমি যদি কওঁ তেনেহলে হেতু হ'ব noun আমি যদি কওঁ wind I উচ্চাৰণ কৰো তেতিয়া হেতু হ'ব verb ঠিক আছে যেটা wind word to আমি wind wind বুলি উচ্চাৰণ কৰো that is using as noun আৰু আমি যদি wind কওঁ wind spelling is same but pronunciation is wind মানে এটাত ই উচ্চাৰণ কৰিছো এটাত I উচ্চাৰণ কৰিছো যত আমি I উচ্চাৰণ কৰিছো হেতু হল verb wind next is cliff E thing E pick E আৰু mine I ঠিক আছে সো আমি দেখা পালো যে I letter to আমি দুই ধৰণে উচ্চাৰণ কৰো এটা হল E এটা হল I এতিয়া আমাক কি কৰিব কৈছে read the words again in box A write the words in which the letter I is pronounced as in hill এতিয়া আমাক কি কৰিছে দুটা বক্স দিছে বক্স A and box B box A হেবোৰ word লিখিব কৈছে যিবোৰত hillত যেনেকে I to pronounce হৈছে ঠিক তেনেকৈ বাকি যিকিটা word আছে হেকিটা box A লিখিব কৈছে আৰু box B কি লিখিব কৈছে write the words in which the letter I is pronounced as in rise ইয়াত B I sound হোৱাকে লিখিব কৈছে আৰু A E sound হোৱাকৈ লিখিব কৈছে An example is written in each box for you. So, দুটা ইয়াত চোৱা তোমালোকৰ box দিয়া আছে এটা কৈ example দিয়া আছে. So, আমি hill, cliff, thing, pick আৰু noun হিচাপে যদি use কৰো wind. ঠিক আছে? এইকেইটা আমি E হিচাপে I letter to E হিচাপে ব্যৱহাৰ কৰো. আৰু I letter to I হিচাপে কেতিয়া আমি sound কৰো rise, lights, mine, wine. যেতিয়া আমি verb হিচাপে ব্যৱহাৰ কৰি আছো. ইয়াত তোমালোকক মই যিখিনি কথা ইতিমধ্যে ক'লো সেইখিনি কথা অকমান explain কৰি দিয়া আছে. You may hear the word wind pronounced in two different ways. Example, sentence দুটা দি দিয়া হৈছে ইয়াত. It is a very strong wind. আমি যেতিয়া এই সেন্টেন্সটো কৈছো যে এইটো এটা বহুত strong wind খুব জোৰকে বতাহ বলি আছে তেতিয়া wind আমি নাম হিচাপে ব্যৱহাৰ কৰিছো he winds the rope ৰছীডাল পকাই আছে winding কৰা পকাই আছে হেতু হ'ল verb তেতিয়া আমি I হিচাপে ব্যৱহাৰ কৰিছো আৰু আমি wind বুলি কৈছো verb মানে ক্ৰিয়া কোনো কাৰ্য কৰা বা হোৱা যিবোৰ শব্দ আছে বুজোৱাবলৈ যিবোৰ শব্দ আছে হেবোৰ হল verb আৰু নাম বুজোৱা শব্দবোৰ হল noun আমি জানো so that's all for today's class hope you have enjoyed today's class and see you again in the next class have a good day thank you